1600 গোপীৰ সৈতে শ্ৰীকৃষ্ণৰ ৰাসলীলা 1600 বুলি কোৱা হয় যদিও প্ৰায়বোৰ ৰাস মঞ্চতেই 1600 গোপীৰ এক প্ৰতীকী ৰূপহে দেখিবলৈ পোৱা যায় কিন্তু ডিমৌ এই ক্ষেত্ৰত ব্যতিক্ৰম ডিমৌ ৰাইচাই গ্ৰামীণ ক্ৰীড়া প্ৰকল্পত এতিয়া সেই ৰাসলীলাৰে পূৰ্ণ প্ৰস্তুতি চলিছে 6 ডিচেম্বৰত ডিমৌত 1600 গোপীয়ে শ্ৰীকৃষ্ণৰ সৈতে ৰাসলীলা কৰিব ডিমৌৰ ৰাইচাই গ্ৰামীণ ক্ৰীড়াংগনত তাৰেই প্ৰস্তুতি চলিছে এনেদৰেই শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গোপীসকলে অংশ লৈছে এই মহাৰাসত কৃষ্ণৰ বাঁহীৰ সুৰত সংসাৰৰ মায়া এৰি বৃন্দাবনত গোপীসকলে ভগৱন্তৰ সৈতে আত্মিক মিলনেৰে কৰা ৰাসক্ৰিয়াক অপূৰ্ব ৰূপত উপস্থাপনৰ যোজা কৰা হৈছে এই ক্ৰীড়াংগনত অহা 6 ডিচেম্বৰ তাৰিখে শ্ৰীকৃষ্ণ গাথা মহাৰাসভাগী আৰু আচলতে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আমাৰ যিসকল আপোনালোকে শ শ গোপী ইতিমধ্যে দেখিছে আমাৰ হৈ আছে ইতিমধ্যে আমাৰ ৰাসভাগী কৰ্মশালা আৰু অনুশীলন হৈ আছে আৰু অকল আমাৰ গোপীসকলে নহয় আমাৰ সম্পূৰ্ণ মহাৰাসভাগীও আমাৰ অনুষ্ঠিত হ'ব এটা মাহে নৃত্যৰ আখৰাৰে সাজু হৈ উঠিছে 1600 কিশোৰী যুৱতী মহিলা ডিমৌ আৰু শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা এওঁলোক আহিছে আমাৰ ইয়াত পৰিকল্পনা কৰি আছে আমাৰ 1600 গোপী আমাৰ শ্ৰীকৃষ্ণৰ লগত আমাৰ ৰাসক্ৰিয়া কৰিব তেওঁলোকে এয়া আমাৰ একেবাৰে নতুন প্ৰচেষ্টা আমাৰ বিভিন্ন প্ৰান্তৰ পৰা গোপী আহিছে আমি এতিয়া দেখিবলৈ পাইছো আমাৰ শিৱসাগৰ যোৰহাট ডিব্ৰুগড় আৰু লগতে আমাৰ দাঁতিকাষৰীয়া যিমান অঞ্চল আছে আমাৰ গোটেই সমষ্টিটোৰ আচলতে ছোৱালী ইয়ালৈ আহিছে মাজত মাত্ৰ আৰু কেইটামান দিন এনেদৰেই এতিয়া শেষ পৰ্যায়ৰ আখৰাত ব্যস্ত হৈ পৰিছে এইসকল গোপী ৰাসৰ সুমধুৰ গীতেৰে এক প্ৰকাৰ ৰজন জনাই আছে এতিয়া ডিমৌৰ আকাশ বতাহ অপেক্ষা মাথো এতিয়া 6 ডিচেম্বৰলৈ এই মায়াময় পৰিৱেশত অনুষ্ঠিত হ'ব লগা এই ৰাস উৎসৱলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে ৰাইজে ডিমৌৰ পৰা দীপজ্যোতি হাজৰিকা DY 365